তো আজি আমি আলোচনা কৰিম ক্লাস 10 এক্সারসাইজ R3 কোয়েশ্চন নম্বৰ 5 ইয়াতে আমাক কি কৈছে এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটা হৰণ কৰিব লাগিব 4 নম্বৰৰ নিচিনা সেম ইয়াতে জাস্ট আমি পূৰ্ণ ঠাইত কি লিখিব লাগিব হৰণ তো জনটো বেজৰ আহিব সেই ক্ষেত্ৰতে সো সোৱা প্ৰথম 5 ৰ ৰোমান সংখ্যাৰ 1 টো আমি লৈছো তো ইয়াতে সোৱা 10368 আছে এককৰ স্থানত কিমান আছে 8 এটা যুগ্ম সংখ্যা গতিকে 2 ৰে কি যাব ভাগ যাব গতিকে এটো আমি সাইডত উৎপাদক বিশ্লেষণ কৰিম 10368 তো আমি 2 ৰে ডিভাইড কৰাৰ কাৰণে ট্রাই কৰিম 2 10 ৰ ভিতৰত 5 বাৰ দিব পাৰিবা আকৌ 3 ৰ ভিতৰত 1 বাৰ যাব হয়নে আকৌ 16 ৰ ভিতৰত 8 বাৰ আকৌ 8 ৰ ভিতৰত 4 বাৰ তাৰ পিছত সো আকৌ 2 ৰে যাব 2 5 ৰ ভিতৰত তুমি 2 টাইমস দিয়া কিমান হ'ব 4 1 থাকিল 1 এই 1 ৰ আগত মনে মনে ভাবা 11 হৈ যাব তো কিমান বাৰ যাব 5 বাৰ 1 থাকিব আকৌ ইফালা না 8 ৰ আগত আনিলে কি হ'ব 18 9 বাৰ যাব আকৌ 4 ৰ ভিতৰত 2 বাৰ যাব আকৌ সোৱা 2 2 ৰ ভিতৰত 1 বাৰ 5 ৰ ভিতৰত 2 বাৰ 2 2 যা 4 1 থাকিল ইফালা না 19 তো 9 বাৰ দিয়া 18 1 থাকিল 1 ইফালা না 12 6 বাৰ যাব এগেইন সোৱা 2 তোমাৰ 12 ৰ ভিতৰত 6 বাৰ আকৌ 9 ৰ ভিতৰত তুমি 4 বাৰ দিয়া 8 হল 1 থাকিল ইফালা না 6 ৰ আগত 1 মনে মনে ভাবা কিমান হ'ব 16 তো কেইবাৰ যাব 8 বাৰ যাব আকৌ তুমি দি দিয়া 2 ৰে তো 2 6 ৰ ভিতৰত কিমান বাৰ 3 বাৰ 4 ৰ ভিতৰত 2 বাৰ আকৌ 8 ৰ ভিতৰত কিমান বাৰ যাব 4 বাৰ যাব আকৌ 2 ৰে কৰা 2 3 ৰ ভিতৰত 1 বাৰ 1 ইফালা না 12 6 বাৰ আকৌ 4 ৰ ভিতৰত 2 বাৰ এগেইন সোৱা 2 16 ৰ ভিতৰত 8 বাৰ আকৌ 2 ৰ ভিতৰত 1 বাৰ এতিয়া সোৱা এককৰ স্থানত কিমান আহিছে 1 গতিকে 2 আৰু ভাগ না যায় 8 + 1 কৰা 9 গতিকে 3 দি কি হ'ব ডিভাইড হ'ব তো 3 2 ৰ ভিতৰত 8 ৰ ভিতৰত দিয়া 2 বাৰ যাব 1 থাকি 2 থাকিব ইফালা না 21 7 বাৰ যাব আকৌ সোৱা 3 ৰে যাব 3 9 যা 27 আকৌ সোৱা 3 ৰে যাব 3 3 যা 9 3 3 ৰ ভিতৰত 1 বাৰ যিমান কেইটা মান পাইছা প্ৰত্যেকটো আমি ইয়াতে লিখিব লাগিব তো সোৱা তুমি কাউন্টিং কৰি সোৱা 2 কেইবাৰ আহিছে 1 2 3 4 5 6 7 তো 7 টাইমস লিখিয়া 2 * 2 3 4 5 6 and 7 3 কেইবাৰ আহিছে 1 2 3 4 4 টাইমস আহিছে তো মই তলতে লিখিম তোমালোকে ইফালে লিখিব পাৰা 3 1 times 2 3 and 4 জোৰ বিলাক বনাই লোৱা কেনেকৈ তিনিটা মিলি এজোৰ হল তিনিটা মিলি এজোৰ হল এটা আমাৰ বেজৰ আছে হয়নে আকৌ সোৱা ইফালে তোমাৰ কি হৈছে তিনিটা মিলি এজোৰ তো ইয়াতে তোমাৰ কি কি কম কৰি আছে সোৱা 2 আৰু 3 আমাৰ বেজৰ হৈ আছে গতিকে আমি কি কৰিব লাগিব 2 আৰু 3 তুমি পূৰণ কৰি দি দিয়া 2 * 3 কৰিলে কিমান পাবা 66 পাবা তো এই ক্ষেত্ৰত আমি লিখিব লাগিব এতেকে পূৰ্ণ ঘন হবলৈ ইয়াক আটাইতকৈ সৰু সংখ্যা কিমানৰে পূৰণ কৰিব লাগিব 6 ৰে পূৰণ নহয় সৰি এই ক্ষেত্ৰত কি হৰণ কৰিব লাগিব তো ৰোমান সংখ্যাৰ 1 হল তো আমি এবাৰ কি কৰিম ৰোমান সংখ্যাৰ 2 তো সো এবাৰ মই লৈছো 5 নম্বৰৰ ৰোমান সংখ্যাৰ 2 যেহেতু বহুত টাইম লাগে এই কাৰণে এখিনি কৰি লৈছো মই আগতীয়াকৈ সো ইয়াতে তোমাৰ কি আছে 2187 আমি কি কৰিছো মৌলিক উৎপাদক বিশ্লেষণ কৰিছো আমি কেৱল 3 ৰে দিছো এতিয়া সোৱা 3 কিমানটা পাইছে ইয়াতে তিনিটা মিলি এটা জোৰ হৈ গল আকৌ তিনিটা মিলি এটা জোৰ হল এটা বেজৰ হৈ আছে গতিকে ইয়াত আমি লিখিব লাগিব এতেকে পূৰ্ণ ঘন হবলৈ ইয়াক আটাইতকৈ সৰু সংখ্যা 3 ৰে হৰণ কৰিব লাগিব যেহেতু এককৰ স্থানত তোমাৰ 7 আছে অযুগ্ম সংখ্যা গতিকে এটো 3 ৰে ডিভাইড যাব নাইবা তোমালোকে নাম্বাৰ বিলাক প্লাস কৰি চাব পাৰা 8 + 7 মানে কিমান হ'ব 15 আৰু তুমি 1 লোৱা তোমাৰ কিমান হ'ব 16 আৰু 2 প্লাস কৰি দিয়া কিমান হ'ব 18 আৰু 18 সংখ্যাটো কি হয় 3 ৰে বিভাজ্য হয় সেই কাৰণে 3 ৰে দি ভাগ কৰা হৈছে তো 3 নম্বৰত আহা 3 নম্বৰত আমাক দিয়া আছে কি 5000 দিয়া আছে সোৱা এককৰ স্থানত যেহেতু তোমাৰ কি আছে 0 গতিকে এই 5 ৰে ডিভাইড যাব সো আপ টু আমি কিমান লৈকে দিব পাৰিছো 40 লৈকে তাৰ পিছতে কিমান আহি গৈছে 8 এটা কি হয় যুগ্ম সংখ্যা গতিকে 2 ৰে ভাগ যাব গতিকে 2 ৰে দিয়া হৈছে এতিয়া সোৱা কি পালো 2 আমি কিমানটা পাইছো তিনিটা তো লিখা 2 * 2 * 2 আকৌ সোৱা 5 তোমাৰ কেইটা আহিছে 4টা আহিছে তো লিখি দিয়া 5 * 5 * 5 * 5
এতিয়া জোর বিলাক বনাইলো, তিনিটা মিলি এটা জোর, তিনিটা মিলি এটা জোর, 5 তোমার কি হয়ে আছে, বেজোর হয়ে আছে। এ থেকে পূর্ণ ঘন হবলৈ ইয়াক আটাইতকৈ সৰু সংখ্যা 5 এৰে আমি হৰণ কৰিব লাগিব। নিশ্চয় বুজি পাইছা। তো লাস্ট কোশ্চেনটো আমি ডিসকাস কৰি আছো। তো ৰোমান সংখ্যাৰ 4 টো সোয়া 4 নম্বৰ কোশ্চেনত আমাক দিয়া আছিল কিমান 8192 একক স্থানত যেহেতু 2 আছিল যুগ্ম সংখ্যা, গতিকে আমি 2 ৰে এইটোক ডিভাইড কৰিছো আৰু সোয়া কিমানটা 2 আহিছে তোমালোকে এইটো কৰি চাবা, বহুত ইন্টাৰেস্টিং কোশ্চেন এইটো হয়নে। তো কিমানটা 2 আছে আমি কাউন্টিং কৰিম 1 2 3 4 5 6 7 8 9 10 11 12 13। তো 13 টা আছে, ইয়াতে আমি লিখিব লাগিব 3 4 5 6 7 8 9 10 11 12 13 তিনটা করে এজোর বনাইলো। এইটো এটা জোর হল, এইটো এটা জোর, ইয়ার পরে এইখানে এটা জোর, এইটো এটা জোর। সোয়া বেজোর কিমান আছে 2, গতিকে আমি লিখিব লাগিব কি এতেকে পূর্ণ ঘন হবলৈ ইয়াক আটাইতকৈ সৰু সংখ্যা কিমান 2 ৰে হৰণ কৰিব লাগিব। নিশ্চয় বুজি পাইছে। স্ক্রিনশটটো মাৰি লবা আৰু লগতে এইটো প্ৰ্যাকটিসও কৰিবা। তো এতিয়া 6 নম্বৰ কোশ্চেনটো আমাক কি কৈছে, নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল উলিওৱা। 4টা আছে, তো ৰোমান সংখ্যাৰ 1 2 মই লৈছো। ইয়াৰ আমি কি ওলাব লাগে, ঘনমূল ওলাব লাগে। তো ঘনমূল ওলাম কেনেকৈ, উৎপাদক বিশ্লেষণ কৰিব লাগিব। সো ইয়াক উৎপাদক বিশ্লেষণ কৰি লওক। প্ৰথম অৱস্থাত 1 3 3 1 আছে, এইটো কিমানেৰে ভাগ যাব, 2 এৰে নাযায়, 3 এৰে নাযায়, তো ডাইরেক্ট তুমি 11 তে কৰিব পাৰিবা। তো 13 এর ভিতৰত 11 কিমান বাৰ দিবা, 1 টাইমস, তো কিমান হ'ব 11, 2 থাকিব ইফালে আনা 23, 23 এর ভিতৰত তোমাৰ কিমান যাব 2 টাইমস, তেতিয়াহলে কিমান হ'ব 22, 1 থাকিব ইফালে আনা আকৌ 11 হৈ যাব। তো 11 1 টাইমস হৈ যাব। আকৌ সোয়া এটো তোমাৰ কি এৰে যাব, 11 এৰে যাব। 12 এর ভিতৰত তুমি 1 টাইমস দিয়া, তো তোমাৰ কিমান হ'ব 11, আকৌ তুমি 1 ইফালে লৈ যোৱা 11 হ'ব। এতিয়া সোয়া 11 11 এর ভিতৰত কিমান বাৰ যাব, 1 বাৰ যাব। কেইটা পাইছা 11, 3টা। ইয়াতে লিখি দিয়া ধুনিয়া কৰি, ইয়াতে লিখিব পাৰা, ঠিক আছে। নাইবা ইয়াক আমি এনেকুৱা ৰূপতো লিখিব পাৰো, কিউবিক ৰুট অফ তোমাৰ কিমান আছে 1331, ইয়াতো আমি লিখিব লাগিব সেম, 3টা আছে না, তো ওপৰত কিউব দি দিয়া, ইয়াৰ পৰা কিমান আহিব 11। তো এইটো আমাৰ কি হ'ব ফাইনাল আনসার। নিশ্চয় বুজি পাইছা। এনেকুৱা ৰূপতো লিখিব পাৰা, 3টাৰ পৰা এটা আমি লিখিব লাগিব, 3টা কৰি এটা জোৰ আহে। তো নেক্সট বিলাক আমি কৰো। সো ৰোমান সংখ্যা 2 টো মই কৰি লৈছো অলৰেডি। ইয়াতে আমাক দিয়া আছিল 1728 একক স্থানত 8 আছিল যুগ্ম সংখ্যা, সেই কাৰণে 2 ৰে ডিভাইড কৰা হৈছে। নিশ্চয় দেখা পাইছা এইটো। এতিয়া সোয়া কিমান বাৰ আহিছে 2, এইটো আমি জোৰ বনাই দিম। এতিয়া সোয়া এইটো মিলি জোৰ, এইটো মিলি জোৰ, ইয়াতে জোৰ হয়নে, আমাৰ কি হ'ব 1728 এর ঘনমূল। নেক্সট 3 নম্বৰ টু সোয়া 2197 দিয়া আছে। তো এইটো তোমাৰ 2 3 5 7 11 দি নাযায়, ডাইরেক্ট তুমি 13 দি দিব পাৰিবা। তো 13 দি তুমি সোয়া 13 দি ইয়াৰ ভিতৰত 169 বাৰ দিবা, আকৌ তুমি এইটো দিব পাৰিবা। এতিয়া সোয়া আমি লিখিম কি এটা কিউবিক ৰুট অফ 2197 ইকুয়াল আকৌ কিউবিক ৰুট দিয়ে না, তুমি লিখিব লাগিব কি 13 কেইবাৰ আহিছে 3 বাৰ, গতিকে পাওয়ার আমি 3 লিখিব লাগিব। তারপরে এটা 13 আমি বাহিৰত লিখিব পাৰিম। 4 নম্বৰ টু সোয়া এককৰ স্থানত কিমান আছে 4 আছে যুগ্ম সংখ্যা, গতিকে প্ৰথম অৱস্থাত আমি 2 ৰে ডিভাইড কৰিছো। নেক্সট সোয়া এককৰ স্থানত তোমাৰ কি আহিছে 3 আহিছে, অযুগ্ম সংখ্যা, কিন্তু 3 ৰে তোমাৰ ডিভাইড যোৱা নাই, গতিকে 7 দি কৰা হৈছে। এতিয়া আমি লিখিম কি এটাকে কিউবিক ৰুট, এইখিনি যোনখিনি পাইছে ইয়াতে তো পূৰণ কৰি মাল্টিপল হিচাপত আমি দেখাব লাগিব। তাৰ পিছত এটাকে কিউবিক ৰুট অফ কিমান লিখিলে 2744 ইকুয়াল টু লিখি 2 পাওয়ার কিউব হয়নে, যেহেতু 2 3টা আছে ইনটু 7 পাওয়ার কিউব। এতিয়া সোয়া 3টা 2 এর পৰা এটা 2 তোমাৰ কি বাহিৰত আহিব, আকৌ 3টা 7 এর পৰা এটা 7 বাহিৰত আহিব, মাজত পূৰণ চিন থাকিয়ে যাব। 2 * 7 কৰা কিমান পাবা 14। তো ধুনিয়া কৰি স্ক্রিনশটটো মাৰি লবা আৰু এইবিলাক অংক প্র্যাকটিস কৰি থাকিবা, ঠিক আছে। তেতিয়া এইবিলাক তোমালোকৰ মনত থাকিব। প্র্যাকটিসৰ ওপৰতে গোটেইখিনি বস্তু ডিপেন্ড কৰে একচুয়ালি। আৰু ভিডিওটো ভাল লাগিলে কি কি কৰিব লাগে তোমালোকে নিশ্চয় জানা, এতিয়া ডাঙৰ হৈছে কৈ দিব নালাগে। ধন্যবাদ।